नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল विगत 24 घंटात राज्यर आटाइतকৈ चर्चित खबरटिए হৈছে ধিঙত এগৰাকী স্কুলীয়া ছাত্ৰীক টিউচনলৈ যোৱাৰ পথত দুৰ্বৃত্তই গণধৰ্ষণ কৰি ৰাস্তাৰ কাষত মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল। এই ঘটনা সংঘটিত হৈছিল কালিৰ দিনটোত আৰু এই ঘটনাক লৈ राज्यर विभिन्न दल संगठनर लगते मुख्यमंत्री हिमंत बिश्व शर्मा डीजीपी जीपी सिंह और उग्रपंथी संगठन आलफायो प्रतिक्रिया प्रकाश करिছে। এই घटनाक লৈ मुख्यमंत्री हिमंत बिश्व शर्माई तत्कालीन भावे निर्देश दिसे डीजीपी जीपी सिंहक घटनास्थली परिदर्शन কৰিবলৈ। आसलते कालिर दिनटुत कि হৈছিল प्रथमते आपनालोকক ग्राफिक्स प्लेटर जरियते किछु तथ्य जनाবলৈ চেষ্টা কৰিম। दशम श्रेणीर छात्रीर सहित भयंकर कांड तीन पाखंडर टिউচনলৈ যোৱা ছাত্ৰীৰ সৈতে অপকৰ্ম এই দুৰ্বৃত্ত কেইটাৰ আৰু মুমূৰ্ষ অৱস্থাত পথৰ কাষত পেলাই থৈ গল ছাত্ৰীগৰাকী। নগাঁৱৰ ধিঙত সংঘটিত হৈছে এই নাৰকীয় জঘন্য ঘটনা। সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এই ঘটনাৰ পিছতে ক্ষোভত জ্বলিছে স্থানীয় লোকসকল। ঘটনার উচিত তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহিছে শ লোক আৰু পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ ধিং বজাৰ বন্ধ ঘোষণা কৰিছে স্থানীয় দল সংগঠনে। বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে ধিঙত আসলতে কি হৈছিল আৰু এই ঘটনাটোৱে বৰ্তমান সমগ্ৰ ৰাজ্য জুকাৰি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে অসম আৰক্ষী ডিজিপি জিপি সিং উপস্থিত হৈছে ঘটনাস্থলীত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু শেহতীয়াকৈ বিদ্ৰোহী সংগঠন আলফা স্বাধীনেও যি নেকি এই ঘটনাৰ দোষী এই দোষীক মৃত্যুদণ্ডৰ শাস্তিৰ দাবী কৰিছে আলফাই। এই সন্দৰ্ভত অসম চৰকাৰলৈ এক মেইল প্ৰেৰণ কৰিছে আলফাই আৰু শেহতীয়া তদন্তৰ অন্তত পোহৰলৈ আহিছে যে এই ঘটনাত অভিযুক্ত দুগৰাকী ব্যক্তিক খুদপুছৰ বাবে আটক কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীৰ তথ্য বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য মতে এক বিশেষ সম্প্ৰদায়ৰ লোকে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে চাওঁ আহক। ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্য অনুসৰি বাইকেৰে আহিছিল ধিঙৰ দুৰ্বৃত্ত তিনিটা। এই ঘটনাত জড়িত হৈ আছে বিশেষ সম্প্ৰদায়ৰ লোক। এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তিৰ ব্যৱস্থা আৰু লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ধিঙত এয়াই প্ৰথম ঘটনা নহয়। যিবোৰ অঞ্চলত খিলঞ্জীয়া সংখ্যালঘু হৈছে তেনে অঞ্চলত সমস্যা হৈছে। আমাৰ শত্ৰু কোন মিত্ৰ কোন আমাৰ মানুহে নাজানে আৰু ধিঙৰ অপৰাধীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তিৰ ব্যৱস্থা। ধিং কাণ্ড সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে এগৰাকী দশম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰী টিউচনলৈ যোৱাৰ পথত তিনিটা দুৰ্বৃত্তই আগভেটি ধৰি গণধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত ৰাস্তাৰ কাষত পেলাই থৈ যায় আৰু ছোৱালীগৰাকীক বা যুৱতীগৰাকীক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে আৰু এই ঘটনাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য। ধিং বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে। লগতে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিজিপি জিপি সিং আৰু বিদ্ৰোহী সংগঠন আলফায়ো।